হাজৰিকাপাৰাত প্ৰবীণ অভিনেতা অভিনেত্ৰীক সম্বৰ্ধনা জ্ঞাপন অসম নাট্য সন্মিলন হাজৰিকাপাৰা শাখাৰ উদ্যোগত 15 মে তাৰিখে দৰং জিলাৰ হাজৰিকাপাৰাত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ 6গৰাকী প্ৰবীণ অভিনেতা অভিনেত্ৰীক ক্ৰমে তাৰিণী চহৰীয়া, মথুৰা মোহন ডেকা, ভদ্ৰেশ্বৰী হাজৰিকা, মদন চন্দ্ৰ ডেকা, ধৰ্মেশ্বৰ হাজৰিকা, বীৰেন ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে ৰাইজিং ক্লাব হাজৰিকাপাৰাৰ উদ্যোগত অনুষ্ঠিত হোৱা বহাগী উৎসৱৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে অসম নাট্য সন্মিলন হাজৰিকাপাৰা শাখাৰ সম্পাদক লংকেশ্বৰ শৰ্মাই। কাৰ্যসূচীটিত বিশেষভাৱে উপস্থিত থাকে ক্ৰমে স্বৰ্ণপীঠ মণ্ডল শাখাৰ কুমাৰেশ দত্ত, অসম নাট্য সন্মিলন দৰং জিলাৰ সমিতিৰ সভাপতি সম্পাদকদ্বয় মহেন্দ্ৰ ডেকা আৰু জয়ন্ত শৰ্মা, ৰাইজিং ক্লাব হাজৰিকাপাৰাৰ সভাপতি সম্পাদকদ্বয় হৰেশ্বৰ চহৰীয়া আৰু সমৰেন্দ্ৰ চান্দিল্য, হাজৰিকাপাৰা নাট্য সন্মিলনৰ সভাপতি নলিনী ডেকা, কাৰ্যকৰী সভাপতি বীৰেশ্বৰ হাজৰিকা, উপ সভাপতি বাবুল শৰ্মা, কাৰ্যালয়ৰ সম্পাদক দীপাংকৰ চহৰীয়া, সক্ৰিয় সদস্য নীলাংকন চহৰীয়া, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য জয়ন্ত কলিতা, জনপ্ৰিয় ঘোষক শৈলেন ডেকা, ৰাইজিং ক্লাব হাজৰিকাপাৰাৰ সক্ৰিয় সদস্য মহেশ ডেকা, জনপ্ৰিয় অভিনেতা উপেন্দ্ৰজিৎ কলিতা, অসম নাট্য সন্মিলন দৰং জিলা শাখাৰ প্ৰাক্তন উপ সভাপতি ৰমেশ শৰ্মা, অৱসৰী কৃতি শিক্ষকদ্বয় শিৱপ্ৰসাদ শৰ্মা আৰু কমলেশ্বৰ বনিয়া, শংকৰজ্যোতি কৃষ্টি সংঘৰ সম্পাদক পৱন কলিতা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। হাজৰিকাপাৰা নাট্য সন্মিলনৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। অসম নাট্য সন্মিলনৰ অন্তৰ্গত স্বৰ্ণপীঠ মণ্ডল সমিতিৰ অন্তৰ্গত আৰু জিলা সমিতিৰ অন্তৰ্ভুক্ত আমাৰ অসম নাট্য সন্মিলন হাজৰিকাপাৰা শাখা এটা নিৰ্দেশনা অনুযায়ী অসম সাহিত্য সভাৰ নিৰ্দেশনা অনুযায়ী আমি শিল্পীসকলক, বিশেষকৈ নাট্য শিল্পীসকলক বা পৰিৱেশ কলা যিবিলাকে পৰিৱেশন কৰে তেওঁলোকক আমি সম্বৰ্ধনা বা সম্ভাষণ জ্ঞাপন কৰি আহিছোঁ। এইবুলিও আমি সেই উদ্দেশ্য আগত ৰাখি আমি 6গৰাকী শিল্পী আমি এইবাৰ মনোনীত কৰিছিলোঁ। আমাৰ বৃহত্তৰ হাজৰিকাপাৰা শাখাটিৰ অন্তৰ্গত মাননীয় তাৰিণী চহৰীয়াদেৱ, মাননীয় মথুৰা মোহন ডেকাদেৱ, মাননীয় মদন চন্দ্ৰ ডেকাদেৱ, মাননীয় বীৰেন ডেকাদেৱ, মাননীয়া ভদ্ৰেশ্বৰী হাজৰিকাদেৱ আৰু চালুকীয়া অৱস্থাতে আছে। কিন্তু নাট্য আন্দোলন বুলি ক'লে আমাৰ হাজৰিকাপাৰাত অতীতৰ পৰাই আমি সৰুৰ পৰাও দেখি আহিছোঁ আৰু নাট্য পৰিৱেশন ইতিমধ্যে হৈ আহিছে। সেই ক্ষেত্ৰত আগবঢ়া বুলি ক'ব বিচাৰোঁ। কিন্তু সদৌ অসম ভিত্তিত আমি এতিয়াও সুসংগঠিত হোৱা নাই। গতিকে আমাৰ শাখাটিয়ে এই ক্ষেত্ৰত অসম নাট্য আন্দোলনৰ লগত জড়িত হৈ আমি একবদ্ধভাৱে আগবাঢ়ি যাব পাৰিম, এই আশাৰে আমি এই শাখাটি গঠন কৰা হৈছে। এই ক্ষেত্ৰত আমি জিলাৰ বিষয়ববীয়া তথা মণ্ডল সমিতিৰ বিষয়ববীয়া আৰু অসম সাহিত্য সভাৰো নিৰ্দেশনা পাই আহিছোঁ। আমাক সুচাৰুৰূপে পৰিচালিত কৰিছে আৰু তেওঁলোকৰ আশীৰ্বাদত আমি আগবাঢ়ি যাম আশা ৰাখিছোঁ আৰু ৰাইজৰো আমি আশীৰ্বাদ কামনা কৰিছোঁ। যিহেতুকে চালুকীয়া বুলি কৈছোঁৱেই, আমি আৰম্ভহে কৰিছোঁ। আমাৰ এই আশীৰ্বাদৰ জৰিয়তে বা আপোনালোকৰ আটাইৰে সহযোগিতাৰ জৰিয়তে আমি যেন এই শাখাটি আগলৈ আগবাঢ়ি যাব পাৰি, তাকে আমি কামনা কৰি ক'বলগীয়াখিনি ইমানটা সামৰিছোঁ। অসম নাট্য সন্মিলনৰ হাজৰিকাপাৰাৰ শাখাৰ উদ্যোগত আজি 6গৰাকীকৈ শিল্পীক আজি সম্বৰ্ধনা জনোৱা হয়। অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ এক পৰম্পৰা অনুসৰি আমি প্ৰতি বছৰে বহাগ বিহুৰ সময়ত জ্যেষ্ঠ শিল্পীসকলক আমি সম্বৰ্ধনা জনাওঁ। সেইমৰ্মে আজি ইয়াতে হাজৰিকাপাৰা অঞ্চলত আজি ৰাইজিং ক্লাবৰ উদ্যোগত যি বহাগ বিহু উদযাপন হৈ আছে, সেই মঞ্চতে আমি 6গৰাকীকৈ প্ৰবীণ নাট্যশিল্পীক সম্বৰ্ধনা জনোৱা হৈছে। তেওঁলোকক একোখনকৈ মানপত্ৰ, ফুলাম গামোচা আৰু একোটিকৈ স্মাৰক দিয়া হৈছে। এইটো এটা আমাৰ স্বৰ্ণপীঠ মণ্ডলৰ অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ এটা পৰম্পৰা। এই পৰম্পৰাৰ জৰিয়তে যিসকল প্ৰবীণ শিল্পী তেওঁলোকৰ শিল্পী সত্তাৰ প্ৰতি আমি এক সন্মান জনাব পাৰোঁ আৰু সেই সন্মানে নিশ্চয় তেওঁৰ বিগত গোটেই জীৱনজোৰাত জীৱনত যি কাম কৰিছিল আৰু কৰি আছে তাক উৎসাহ যোগাব আৰু বিগত সময়ত কৰি অহা কামখিনিৰ সন্মান প্ৰদান কৰা হয়। এই উদ্দেশ্য আগত ৰাখিয়ে এই পৰম্পৰাটো আমি ৰক্ষা কৰি আহিছোঁ আৰু হাজৰিকাপাৰা শাখাই যোৱাবেলিও এই অনুষ্ঠানভাগী কৰিছিল, এইবেলিও তেওঁলোকে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। অসম নাট্যগোষ্ঠী সন্মিলনৰ হাজৰিকাপাৰা শাখাই যিটো প্ৰচেষ্টা ল'লে, সেই প্ৰচেষ্টাত মই নথৈ আনন্দিত। যিহেতু মই আজি 58 বছৰ আগতেই মই মঞ্চত সহ অভিনয় কৰিছিলোঁ। আজি যে মোক মনত পেলাই তেওঁলোকে সম্বৰ্ধনা মৰম জনালে, তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত অতি কৃতজ্ঞ আৰু অনুভৱ মোৰ
অতিকে মই প্ৰকাশ কৰিব নোৱাৰা আনন্দ পাইছোঁ তাৰমানে মই এইটোৰ কাৰণে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।